আগফালে পানী দিম টিংটো পানী দে এইবোৰ ভিতৰত অৱস্থা নাইকিয়া হৈ গ'ল ভিতৰত এইবিলাক হ'ল মানে এখন ঘৰৰ এতিয়া অৱস্থা বানপানী বানপানীৰ পাছত এতিয়া ঘৰৰ অৱস্থাটো এইটো হ'ল ঘৰৰ অৱস্থা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘৰখন যেতিয়া এনেকুৱা হৈ গ'ল তাৰপিছত আপুনি টকা 15,000 দিছে এই টকা 15,000 পৰিয়ালটোৱে কি কৰিব আপুনি নিজে চাওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হ'ল এটা মানুহৰ ঘৰৰ এজন মানুহৰ ঘৰৰ এইটো মজিয়াখন শোৱা ৰুমৰ মজিয়াখন এইটো ওলাইছে তাৰমানে ইয়াত পৰা যিখিনি পলস আছে পলসবিলাক টানি নিয়াৰ পাছত ওলোৱা এইটো ঘৰ আপুনি এই ঘৰটোৰ কাৰণে এতিয়া তৎকালীনভাৱে টকা 15,000 দিছে মোক কওকচোন এই তুলিখন এই বিছনাখন এই আলমিৰাটো এই সোফা সেটটো এই টিভিটো সব যিবিলাক নষ্ট হৈ গ'ল কোনটো আপোনাৰ টকা 15,000 কি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্পষ্টকৈ সেইকাৰণে আপোনাক জনাব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 15,000 নহয় আমাৰ প্ৰত্যেকটো পৰিয়ালক যাৰ ভিতৰত পানী সোমাই বৰবাদ কৰি থৈ গ'ল আপোনালোকৰ নিশ্চয় এছেছমেণ্ট এতিয়া ওলাব আমাৰ চৰকাৰৰ এছেছমেণ্ট এতিয়া আমি উলিয়াই ল'ম প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক এটা কথা মই আপোনাক জনাই থৈছোঁ যেতিয়ালৈকে আপুনি 10 লাখ টকা এটা পৰিয়ালক নিদিব তেতিয়ালৈকে কিন্তু মই আপোনাৰ লগত লাগি থাকিম আপোনাৰ বিৰুদ্ধে বা আপোনাৰ ওচৰত মই চিঞৰি থাকিম আৰু যেতিয়ালৈকে আপুনি পৰিয়ালবিলাকক প্ৰকৃত অৰ্থত চৰকাৰে সহায় নকৰিব তেতিয়ালৈকে কেতিয়াও খুদাই এৰি দিয়া নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হ'ল মানুহৰ ঘৰ এইটো চাওক এইটো ময়ো বৰ আঠা লগাবলৈ এতিয়া বেয়া পাইছোঁ ৰুবলৈও পানী নাই এইটো চাওক মানুহৰ ঘৰৰ এইখন মানুহৰ ঘৰ যিখন ঘৰৰ ড্ৰয়িং ৰুম মানুহ বহিছিলে সেইখনৰ ইয়ালৈকে বোকা উঠিছিলে ইয়ালৈকে পলস পৰিছিলে এতিয়া পলসটো ৰৈ গৈছে ইয়াত দেখিছেনে এইটো চাই ল'লে ভাল হয় পলসটো পৰিছিলে ইয়ালৈকে এতিয়া আপুনি এই পৰিয়ালটো চাওকচোন এই সোফাখন আপুনি চাওক এই সোফাখন আপুনি চাওক চকীখন আপুনি চাওক ওচৰত ক্লোজ কৰি দিয়া না চকীখন আপুনি চাওক এইখন এতিয়া মাৰি এডাল দিয়াচোন মাৰি এডাল সৰুকৈ দিয়া এইডাল আপোনালোকে চাওক এইখন হ'ল চকী সোফা আৰু এই সোফাখনত পৰি আছে এয়া পলস এয়া পলস দেখিছেনে ভাইটি ভিডিঅ'টো আহিছে নাই চাই লোৱা এই বস্তুটো বুজি উঠিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত দেখিলে এয়া এখন চকীৰ ওপৰত পৰি থকা পলস এয়া পঢ়া কিতাপ পত্ৰৰ ভিতৰত এইটো অৱস্থা এইটো হ'ল মজিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হ'ল মজিয়া এই মজিয়া চাফা কৰিবলৈ আৰু এই ঘৰখন পুনৰ আৰম্ভ কৰিবলৈ আপুনি টকা 15,000 হেৰি দিছে টকা 15,000 আপোনাৰ কি ক'ম আপোনাৰ 1 মিনিটৰ খৰচ টকা 15,000 আপুনি আমাৰ এটা পৰিয়ালক গোটেই ভাগি যোৱা পৰিয়াল এটাক আপুনি দিব খুজিছে টকা 15,000 এই টকা 15,000ত এটা পৰিয়ালে ঘৰখনে চাফা কৰিব নোৱাৰিব বাকীটো বাদেই দিলোঁ ঘৰখনে চাফা নহ'ব তদুপৰি চকী কিনিব লাগিব মেজ কিনিব লাগিব বিছনা কিনিব লাগিব তুলি কিনিব লাগিব বাচন বৰ্তন লৈ গ'ল সেইবিলাক কিনিব লাগিব টকা 15,000ত মুখ্যমন্ত্ৰী ডাঙৰীয়া
এই পৰিয়ালটোৱে কেনেকৈ কি কৰিব কওক। আপুনি হয়তো ক'ব যে নহয় আমি আৰু ক্ষতিপূৰণ দিম নহয়, গৰুৰ ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ, গৰুৰ ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ বা অন্য যিখিনি বস্তু লোকচান হৈছে সেইটো বাদেই দিয়ক। আপুনি ভিতৰৰ এই যে আমাৰ চব বিচনাবিলাক গ'ল, তুলিখন গ'ল, আমাৰ গাৰুবিলাক গ'ল, বিচনা চাদৰখন গ'ল, আমাৰ চোফাৰ ছেটটো গ'ল, তাৰ ওপৰত থকা কুচনটো গ'ল, আমাৰ গাঁওখনৰ একেবাৰে এনেকুৱা এঘৰ মানুহ আমি দুখীয়া মানুহবিলাকৰ কাৰণে গডৰেজ এটা, আলমিৰা এটা কিনো, সেইটোৱে বহুত ডাঙৰ বস্তু। আপোনালোকৰ কাৰণে সেইটো হাতৰ মলি, আমাৰ কাৰণে সেই আলমিৰাটো আমাৰ জীৱনৰ এটা ডাঙৰ সম্পত্তি, সেইটোও গ'ল। আৰু তাৰপিছত আপুনি টকা 15,000 দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই সেইকাৰণে এই আঠা লগা এই মাটিটো আপোনাক বাৰম্বাৰ দেখুৱাই আছো। এই মাটিটো আপুনি চাওক, এই মাটিটো চালেই বুজি পাব এই মাটিটো চাফা কৰিবলৈকে আপোনাৰ 15,000 টকাৰে নোজোৰে, বাকীবিলাক বাদ দিলোঁ। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ কৈছোঁ যে আপুনি আমাক প্ৰতিটো ঘৰৰ কাৰণে 10 লাখকৈ দিব লাগিব। বেলেগ কথা নাজানো, মোৰ সমষ্টিত দিবই লাগিব, আৰু নহ'লে মই আপোনাক দিগদাৰ কৰি থাকিম, এইটো খাটাং থাকিম।